স্পষ্টীকৰণ শব্দটো ব্যৱহাৰ কৰাটো ঠিক নহ'ব প্ৰকৃত সত্যটো আপোনালোকক জনাব বিচাৰিছোঁ বিৰোধী ঐক্যমঞ্চ সম্পৰ্কত আপোনালোকে সবেই জানে যে যোৱা বছৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ বিৰোধী যিবিলাক মানে ৰাজনৈতিক দল আছে আমি সকলো একত্ৰিত হৈছিলো ৮-৯ মাহ আমি তেওঁলোকৰ লগত আটাইকেইটা বিৰোধী মানে বিজেপি বিৰোধী দলে একেলগে আমি কাম কৰিছো কিন্তু যেতিয়া নিৰ্বাচন আহিল নিৰ্বাচন আহোঁতে দেখা গ'ল বিৰোধী ঐক্যমঞ্চৰ মাননীয় সভাপতি ভূপেন বৰা আৰু মাননীয় সাধাৰণ সম্পাদক লৰিণজ্যোতি গগৈয়ে ১৪খন আসনৰ ভিতৰত 13:1 ভাগ কৰি লৈ গুচি গ'ল মানে সভাপতিয়ে 13খন আৰু সম্পাদকে এখন এই 14খন আসন ভাগ কৰি লৈ গুচি গ'ল তাৰ পিছতো যেহেতুকে আম আদমি পাৰ্টি ৰাষ্ট্ৰীয় পাৰ্টি ইণ্ডিয়া এলায়েন্সৰ পাৰ্টনাৰ হিচাপে তেতিয়া আমাৰ মাননীয় কেন্দ্ৰীয় কনভেনৰ আমাৰ সভাপতি কনভেনৰ বুলি কোৱা হয় ৰাষ্ট্ৰীয় পৰ্যায়ত সংযোজক তেখেতে জেলৰ পৰা ওলাই আহি মহাৰাষ্ট্ৰত কংগ্ৰেছৰ পক্ষে বা ইণ্ডিয়া এলায়েন্সৰ পক্ষে কেম্পেইন কৰিব গৈছে ঝাৰখণ্ডত কেম্পেইন কৰিব গৈছে ইউপিত কেম্পেইন কৰিব গৈছে তাত কিন্তু আপে ইলেকশ্যন খেলা নাছিল আপে তাত কেণ্ডিডেট দিয়া নাছিল ইণ্ডিয়া এলায়েন্সৰ পাৰ্টনাৰ হিচাপে আপোনালোকে দেখিছে য'ত আপে কেণ্ডিডেট দিয়া নাই তাতো গৈছে আৰু আমাৰ অসমত মাত্ৰ আমি 2খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিছিলো আৰু বাকি 12খন আসনত আমি বিৰোধী ঐক্যমঞ্চ কেণ্ডিডেট আলটিমেটলি কংগ্ৰেছৰ কেণ্ডিডেটক আমি সহায় কৰিছিলো আমি সাপোৰ্ট কৰিছিলো এটা আপোনালোকে সবেই দেখিছে এতিয়া কথাটো হ'ল কি যেই লোকসভা ইলেকশ্যনটো পাৰ হৈ গ'ল যোৱা জুন মাহত আপোনাৰ চৰকাৰ গঠন হওঁতে জুন মাহৰ খুব সম্ভৱ 4 তাৰিখে গভৰ্ণমেণ্ট ফৰ্ম হৈছে নেকি ডেটটো মোৰ একজেক্ট মনত পৰা নাই 4 হ'ব খুব সম্ভৱ জুলাই মাহৰ 4 তাৰিখে মাত্ৰ 1 মাহ পাৰ নহওঁতেই কংগ্ৰেছৰ সাধাৰণ সম্পাদক অল ইণ্ডিয়া কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এটা ষ্টেটমেণ্ট দিছে ষ্টেটমেণ্টটো পিটিআই দিছে আৰু গোটেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ কৰিছে মই হিন্দুৰ এটা কোট আপোনালোকক দিব বিচাৰিছো দা হিন্দু জয়ৰাম ৰমেশে জুলাই মাহৰ 4 তাৰিখে কৈছে মই একজেক্ট লাইনটো আপোনাক পঢ়ি দিছো বাকি ইন্টাৰপ্ৰিটেশনটো আপোনালোকে নিজৰ হিচাপত কৰি ল'ব জয়ৰাম ৰমেশ says no scope for alliance between Congress and AAP for assembly polls in Haryana and Delhi মন কৰিবতে কথাটো এই কথাটো কংগ্ৰেছৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কৈছে no scope for alliance between Congress and AAP for assembly polls in Haryana and Delhi এই বছৰ শেষৰ ফালে হাৰিয়ানাত ইলেকশ্যন আছে অহা বছৰ প্ৰথম ফালে দিল্লীত ইলেকশ্যন আছে তেওঁলোকে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডত কিন্তু এই কথাটো কোৱা নাই তেওঁলোকে দিল্লী আৰু হাৰিয়ানাত কৈছে য'ত আম আদমি পাৰ্টিৰ ষ্ট্ৰং বেছ আছে দিল্লীত কেইবাবাৰ গভৰ্ণমেণ্ট আছে আৰু হাৰিয়ানা কেজৰিৱালৰ নিজৰ হোম ষ্টেট তাত এবাৰ ইলেকশ্যন খেলিম বুলি আপে ঘোষণা কৰিছে তাত কিন্তু কংগ্ৰেছে এই কথাটো কৈছে গতিকে এতিয়া কোৰ্টটো মানে বলটো কংগ্ৰেছৰ কোৰ্টত কংগ্ৰেছে প্ৰকৃতাৰ্থৰ বিৰোধী ঐক্যমঞ্চ বিচাৰে নে বিৰোধী ঐক্যমঞ্চৰ নামত খালি চাহ মেল এটা পাতি বাকি পাৰ্টিবিলাকক নিক্ষেপ কৰিব বিচাৰে এই মানে কথাটো সিদ্ধান্তটো কংগ্ৰেছে ল'ব লাগিব এতিয়া এটা সৰ্বভাৰতীয় ৰাজনৈতিক দল হিচাপে আমাৰ প্ৰাথমিক কামটো হ'ল কি এই বছৰ শেষৰ ফালে পঞ্চায়ত ইলেকশ্যন আছে অহা বছৰ শেষৰ ফালে বিটিআৰ ইলেকশ্যন আছে তাৰ পিছৰ বছৰ 26ৰ প্ৰথম ফালে এছেম্বলি ইলেকশ্যন আছে এই তিনটা ইলেকশ্যনৰ কাৰণে যাতে আমি সৰ্বতো প্ৰকাৰে আমি এটা সংগঠিত ৰূপত আত্মপ্ৰকাশ কৰিব পাৰো তাৰ কাৰণে আমাৰ প্ৰাইমাৰী কামটো হ'ল আমাৰ সংগঠনটো মজবুত কৰা এতিয়া ভূপেন বৰাই কি কয় লৰিণজ্যোতিয়ে কি কয় হেইটো লৈ আমি মাথা মাৰা নাই আমি মাথা মাৰিছো জয়ৰাম ৰমেশে কি সিগনেলটো দি দিছে এই সিগনেলটো আমি চাইছো যে জয়ৰাম ৰমেশে কি সিগনেল দি দিছে আৰু হেইমতে আমি এলাৰ্ট হৈ গৈছো আমি এতিয়া সংগঠনৰ কামত ব্যস্ত আছো আজি প্ৰেছ মিটটো এই কাৰণে কৰিব লগা হ'ল কালি সাংগঠনিক কামত মই বৰপেটাত আছিলো তাত বহুত সাংবাদিকে মই এই কথাটো সুধিছে যে আজি অপজিশন ফৰামৰ মিটিং আছে আপোনালোক কিয় যোৱা নাই সেই কাৰণে আজি আপোনালোকক কথাখিনি ৰাজহুৱা হিচাপে কৈছো যে কংগ্ৰেছৰ ইন্টেনশনটো হেইটো আৰু আমাৰ কথাটো হ'ল কি আমি এটা আম আদমি পাৰ্টি নেশনেল পলিটিক্যাল পাৰ্টি আমি কেতিয়াও নিবিচাৰো বিজেপি জিকক বিজেপি হৰুৱাটো আমি বিচাৰো কিন্তু আমি সংগঠিত ৰূপত আত্মপ্ৰকাশ কৰিব বিচাৰো এছেম্বলি ইলেকশ্যনৰ কাৰণে মাত্ৰ 1.5 বছৰ সময় আছে এই 1.5 বছৰত আমি ওয়েল অৰ্গানাইজড পাৰ্টি হিচাপে অসমত আত্মপ্ৰকাশ কৰিব বিচাৰো ডিলিমিটেশন হৈছে ডিলিমিটেশন হোৱাৰ কাৰণে বহুত ধৰণৰ কথা বতৰা জড়িত হৈ গৈছে নতুনকে সব কাম কৰিব লগা হৈছে আপোনালোকে সবেই জানে যে আমাৰ পাৰ্টিৰ সব ধৰণৰ কমিটি ডিজলভ কৰি দিয়া হৈছে খুব কম দিনৰ ভিতৰত আমাৰ ষ্টেট কমিটি ঘোষণা হ'ব ডিস্ট্ৰিক্ট কমিটি ঘোষণা হ'ব এটা অৰ্গানাইজড ওয়েত বেলেগ পাৰ্টি বিলাকে পলিটিক্যাল অৰ্গানাইজেশ্যন হিচাপে কাম কৰে আমি অৰ্গানাইজেশ্যনাল পলিটিক্স হিচাপে কাম কৰিব বিচাৰো এই কাৰণে আমি এতিয়া কোনে কি কয় তাত মাথা মাৰা তালত নাই আমি এতিয়া আমাৰ সংগঠন মজবুত কৰাৰ তালত আছো আৰু 2026ত যাতে বিজেপিক যাতে আমি ইয়াৰ পৰা পৰাজিত কৰিব পাৰো বিজেপিৰ বিৰুদ্ধে যাতে এটা গ্ৰেটাৰ প্লেটফৰ্ম আহে সেই সিদ্ধান্তটো কংগ্ৰেছৰ আছে আমাৰো আছে আমি বুজি পাওঁ এইটো
কিন্তু এতিয়া আমাৰ প্ৰাৰম্ভিক কামটো হ'ল টু ষ্ট্ৰেংথেন আৱাৰ পলিটিকেল পাৰ্টি এইটো হ'ল আমাৰ বিৰোধী ঐক্য মঞ্চ সম্পৰ্কত আমাৰ দলীয় স্থিতি নাম্বাৰ 2 হ'ল ভূপেন বৰা কেতিয়া কি কয় এইটো ক'বলৈও বেয়া লাগে কালি তেওঁ বহুত কিবা কিবি ক'লে তেওঁলোকৰ মানে সোশ্যাল মিডিয়া পেজত তেওঁলোকে এৰিছে যে আপৰ পৰা বোলে শতাধিক মানুহ বোলে কংগ্ৰেছত যোগদান কৰিছে মাল্টি পাৰ্টি ডেমক্ৰেসিত কোনোবা পাৰ্টি যাব পাৰে এইটো কাৰো বাধা নাই এজন মানুহ গলেও আমাৰ ক্ষতি হয় এটা আমি অনুভৱ কৰো কিন্তু মই দলটোৰ বিগত 2 বছৰে সাংগঠনিক সাধাৰণ সম্পাদক যেতিয়া মানুহে মোক লিংকটো দিছে যে একৰ ওপৰত মানুহ গৈছে ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানে নে এই নাবালিকা গৰাকীক এতিয়া বিয়াত বহুৱাটো যে এটা অপৰাধ আপুনি জানে নে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নুকুৱা ভূয়া 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বুজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গল মাজনী মোক ক্ষমা কৰিবা শিক্ষা লৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব